অন্য এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকলে নতুনকৈ গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে অতি শীঘ্ৰে গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব পাৰিব। যিহেতু বহুখিনি আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে যদি এতিয়ালৈকে নতুনকৈ ৰন্ধন গেছৰ বাবে এপ্লাই কৰা নাই তেন্তে অতি শীঘ্ৰে এপ্লাই কৰি লওক। বৰ্তমান প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 স্কিম মুকলি কৰা হৈছে আৰু জানুৱাৰী মাহৰ পৰা সুলভ মূল্যটো আপোনালোকৰ সুলভ মূল্যত গেছ চিলিণ্ডাৰ প্ৰদান কৰা হ'ব। মাত্ৰ আপোনালোকে 250 টকাতে জানুৱাৰী মাহৰ পৰা আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰিব পাৰিব। আপোনালোকে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে বা অন্য আপোনালোকৰ আধাৰ কাৰ্ড আছে তেতিয়াহ'লে এইকেইটা আপোনালোকে এপ্লাই কৰিব পাৰিব। যদিহে ৰেচন কাৰ্ড নাই তেন্তে আপোনালোকে এইটো স্কিমৰ বাবে এপ্লাই কৰিব নোৱাৰে। আপোনালোকৰ ইয়াতে কি লাগিব আপোনালোকৰ ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। আপোনালোকে ইয়াতে চাই ল'ব পাৰে। আপোনালোকৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা 2.0 ইয়াতে মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ স্কিমটো আপোনালোকৰ মুকলি কৰা হৈছে। অতি শীঘ্ৰে আপোনালোকে এইকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। মাত্ৰ আপোনালোকে 250 টকাতে আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ কি ডকুমেণ্ট লাগিব আপোনালোকৰ বাধ্যতামূলক ইয়াতে দিয়া হৈছে। আপোনালোকৰ বেংক পাছবুক লাগিব। মেইন কথা আপোনালোকৰ 18 বছৰ ওপৰত হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। বেংক পাছবুক লাগিব। নেক্সট আপোনালোকৰ লাগিব ইলিজিবল ক্ৰাইটেৰিয়া আৰু কি মেইন ডকুমেণ্ট লাগিব আপোনালোকে চাই থাকক। ইয়াতে আপোনালোকৰ ওমেনখিনিহে এপ্লাই কৰিব পাৰিব আৰু বয়স আপোনালোকৰ 18 বছৰৰ পৰা তলত হ'লে নহ'ব, 18 বছৰৰ পৰা ওপৰত হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড এইকেইটা থাকিলেহে আপোনালোকে এই গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব পাৰিব। যিহেতু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আপোনালোকৰ 2.0 মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ডকুমেণ্ট কি লাগিব আপোনালোকৰ বেংক পাছবুক লাগিব। আপোনালোকৰ বেংক পাছবুকটো হোৱাটো বাধ্যতামূলক। যিহেতু বেংক পাছবুকত আপোনালোকৰ গেছ চিলিণ্ডাৰৰ লগত লিংক লগাব লাগিব আৰু যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও অৰুণোদয়ৰ লগতে আপোনালোকৰ গেছ চিলিণ্ডাৰো লাভ কৰিব। ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডটো হোৱাটো বাধ্যতামূলক। তাৰপিছত আপোনালোকৰ বেংক পাছবুক আপোনালোকৰ KYCটো সম্পূৰ্ণ কৰা, KYC আৰু আধাৰ কাৰ্ডৰ লগত লিংক লগাটো আপোনালোকৰ বাধ্যতামূলক। ৰেচন কাৰ্ডটো থাকিব লাগিব গভৰ্ণমেণ্টৰ ফালৰ পৰা। তাৰপিছত আপোনালোকৰ বেংক পাছবুক থাকিব লাগিব। তাৰপিছত আপোনালোকৰ এইকেইটা ডকুমেণ্ট হ'লে আপোনালোকৰ হৈ যাব। যদিহে আপোনালোকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী উজ্জ্বলা 2.0 নতুনকৈ গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰা নাই তেন্তে অতি শীঘ্ৰে আপোনালোকে এইকেইটা কাম কৰক। আপোনালোকে জানুৱাৰী মাহৰ পৰা যিসকলে পুৰণা বা নতুন কথা নাই, আপোনালোকে যদি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে মাত্ৰ 250 টকাতে গেছ চিলিণ্ডাৰ লাভ কৰিব পাৰিব আৰু আপোনালোকৰ যিখিনি ৰেচন কাৰ্ডৰ পৰা সুবিধাসমূহ আপোনালোকে লাভ কৰিব। ৰেচন কাৰ্ডৰ সুবিধাসমূহ যিখিনি আপোনালোকে ৰেচন কাৰ্ডত আপোনালোকে চাউলখিনি লাভ কৰা নাই সেইখিনি আপোনালোকে 17 ছেপ্টেম্বৰৰ ভিতৰতে আপোনালোকে লাভ কৰিব। এইখিনি আপোনালোকে যিহেতু বহুতে প্ৰশ্ন কৰি আছিলে যে ৰন্ধন গেছ আৰু আপোনালোকৰ নতুনকৈ কেতিয়া এপ্লাই হ'ব, এইকেইটা আপোনালোকৰ ইতিমধ্যে এপ্লাই আৰম্ভ হৈ গৈছে। ইতিমধ্যে ফৰ্ম দিয়া হৈছে। যদিহে আপোনালোকে এইকেইটা কাম সোনকালে কৰি লয় তেন্তে আপোনালোকৰ জানুৱাৰী শেষলৈকে এইকেইটা সুবিধা লাভ কৰিব পাৰিব। ৰন্ধন গেছৰ লগতে আপোনালোকে 17 ছেপ্টেম্বৰৰ ভিতৰতে অৰুণোদয়ো সোমাব। আপোনালোকৰ চিন্তা কৰিবলগীয়া নাই। অৰুণোদয়ৰ লগতে আপোনালোকৰ যিখিনি আপোনালোকৰ টকা পাবলগীয়া আছিলে সেইখিনি পাই যাব। এইটোৱে আছিলে এটা সৰু সুৰা ইনফৰমেশ্যন প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0। যিসকলে অপেক্ষা কৰি আছিলে তেওঁলোকৰ অপেক্ষা অন্ত পৰিল আৰু তেওঁলোকে এতিয়া অতি শীঘ্ৰে এইকেইটা কাম কৰি লওক। ধন্যবাদ।